ইকাতি শিকাতি সপোন বাতৰ তুমিয়ে চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলা আকাশ চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কি নিজকে ৰওঁ যে নীৰৱে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা দাস মোৰ মতে এইটো ৰমন বৰ্মনৰ ডেড বডিয়ে হ'ব এয়া হত্যাকাণ্ড এই মানুহজনক তুমি চিনি পোৱা নে মই চিনি নাপাওঁ ৰমন আংকুল যে ভালকৈ চোৱাচোন ঘৰলৈ পুলিচ আহিছে পুলিচে বোলে ৰমন বৰ্মনৰ বডিটো বিচাৰি পালে ৰমন বৰ্মনক আমি জীৱিত অৱস্থাত উদ্ধাৰ কৰা নাই তেওঁৰ ডেড বডিহে আমি পাইছোঁ তাক অৰ্ধগলিত অৱস্থাত ঠিক আছে আপোনালোকে নিজ মুখে যেতিয়া সকলো কথা স্বীকাৰ নকৰে নেলাগে আপোনালোক সকলোৰে মতে ৰমন বৰ্মন সেইদিনাখন ইয়ালৈ অহা নাছিল আৰু মোৰ মতে সেইদিনাখন ইয়ালৈ আহিছে আৰু ইয়াতে সেইদিনাখন সেই ঘটনাটো সংঘটিত হৈছিল এদিন আৰু মাত্ৰ এদিন পিছত পোষ্টমৰ্টম ৰিপৰ্ট আহি মোৰ হাতত পৰিব আৰু তেতিয়া সকলো কথা জল জল পটপটকৈ ওলাই পৰিব আৰু সেইদিনাখন যিয়ে এই কাম কৰা বুলি মই হাতত প্ৰমাণ পাওঁ তাইক মই শিকলি লগাই চুচুৰাই ইয়াৰ পৰা জেললৈ লৈ যাম ৰেডি থাকক কি হ'ব এতিয়া পুলিচে যদি তোৰ চাগে মনত আজি বৰ ফূৰ্তি লাগিছে কাৰণ দুদিন পাছত মই জেললৈ যাম এইবোৰ কি কৈ আছে আপুনি যি কৈছো অন্তৰৰ পৰা কৈছো মোৰ যি হৈছে আজি তোৰ বাবেই হৈছে আচলতে তই এজনী অমংগলীয়া মানুহ ডাইনী হয় তই ডাইনী যেতিয়াৰ পৰা তই এইখন ঘৰত ভৰি থলি এইখন ঘৰত এটাৰ পিছত এটা খেলি মেলি হৈয়ে আছে অনুৰ বিয়া ভাঙিল আৰু শেষত মোৰ হাতত মা তুমি মনে মনে থাক তই প্ৰজ্ঞাই মোক ঠিকে কৈছিল মই সেই কথাবোৰত গুৰুত্ব দিয়া নাছিল তই যদি ঠিকেই থাকিলিহেঁতেন সেইজনী আজি ইয়ালৈ আহিব নোৱাৰিলেহেঁতেন আৰু তই যদি নিভানৰ লগত বিয়াত বহিলিহেঁতেন মোৰ হাতত ৰমনৰ মৃত্যু নহ'লহেঁতেন আৰু এতিয়া মই জেললৈ যাম তোৰ এতিয়াহে জয় জয় মই হ'ব প্ৰথমে মোৰ সংসাৰখনত জুই লগালি আৰু এতিয়া মোৰ জীৱনটোক ধ্বংসৰ কৰা হ'লে ঠেলি দিছ
মায়ে ঠিক কথাই কৈ গ'ল। সেইবোৰ সকলো তই কৰা ব্লেক মেজিকৰ ওপৰত শেষ কৰিলি তই আমাক। আৰু বা টিম ৱৰ্ক বুলি যে কথা এষাৰ আছে, তহঁতৰে টিম ৱৰ্ক কিন্তু মানিব লাগিব। সঁচাই আচৰিত। তই এইবোৰ কি কৈছ প্ৰিয়ম? মই সঁচা কথা কৈছোঁ বৰ্তা। যদি বেদদাই কিবা ভুল কৰিছিল, তাতকৈও ডাঙৰ ভুল কৰিছোঁ মই। অঁ, সেইটো সঁচা যে মই তাক ভাল পাইছিলোঁ, কিন্তু সেই বুলি নভবা নিচিন্তাকৈ সি ক'লে বুলিয়ে মই সেই বিয়াত মান্তি হ'ব নালাগিছিল। কিন্তু মই প্ৰিয়ম, এতিয়া আমি পুৰণা কথাবোৰ পাতি নাথাকোঁ দে। তই ঠিকেই কৈছ। আমি সকলোৱে পুৰণা কথাবোৰ পাহৰিব লাগিব। আৰু বৰ্তা, আপুনিও বেদদাক ক্ষমা কৰি দিব লাগিব। দেউতা, শুনিলি নহয় তাই কি ক'লে? অঁ, শুনিলোঁ, বুজিলোঁ। যিবোৰ কথা এইৰ পৰা মই কেতিয়াও আশা কৰা নাছিলোঁ, ভবা নাছিলোঁ, সেইখিনি কথা তাই কৰি দেখুৱালে। প্ৰিয়ম, তই কোৱাৰ নিচিনাকৈ মই বাৰু বেদক ক্ষমা কৰি দিলোৱেই, কিন্তু পুতুল, সিটো মোক কেতিয়াও ক্ষমা নকৰে। মোৰ একমাত্ৰ বন্ধু বুলিবলৈ সিয়েইটো আছিল, কিন্তু এতিয়া বৰ্তা, আপুনি সেইবোৰ একো চিন্তা নকৰিব। আপোনালোকৰ বন্ধুত্ব শেষ হ'বলৈ মই কেতিয়াও নিদিওঁ। দেউতাক মই বুজাম। মই আপোনাক কথা দিলোঁ, মুঠতে সকলোবোৰ আগৰ দৰেই হ'ব। মই আপোনাৰ বোৱাৰী নহ'লো কি হ'ল, আপোনাৰ ছোৱালী হয়তো থাকিব পাৰিম। মই যদি আজি মিভানৰ লগত বিয়া হ'লোহেঁতেন, এইবোৰ একো নহ'লহেঁতেন। এতিয়া আকৌ তুমি এইবোৰ কথা ভাবিবলৈ আৰম্ভ নকৰিবা। মায়ে ক'লে বুলিয়ে। মায়ে মিছা কথা কোৱা নাই, সঁচা কথাই কৈছে। এতিয়াও সময় আছে। মই নিজৰ কথা পাহৰি এই ঘৰখনৰ কথা, মাৰ কথা ভাবিব লাগিব। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। এইক মই বৰ লৰালৈকে ওলাই যোৱা দেখিলো, কিবা হ'ল নেকি? ঘৰলৈ পুলিচ আহিছিল, সেইকাৰণে গ'ল। পুলিচ? পুলিচ আকৌ কিয় আহিছে? তোক মই কি বুলি ক'ম ৰত্ন? সিহঁতৰ ঘৰত এটা ডাঙৰ দুৰ্ঘটনা ঘটিল। দুৰ্ঘটনা? মানে কাৰ কি হ'ল? কাৰ কি হ'ল মানে, চা ৰত্ন, এইখিনি কথা মই বহুত বিশ্বাসত কওঁ। তই কাকো একো নকবি। মই যায় তাৰে আগত ক'বলৈ মই নিউজ চেনেল নহয় নহয়। তই মোক নিশ্চিন্ত মনেৰে কথাবোৰ ক'ব পাৰ, ক। বা কি হৈ আছে এইবোৰ? একো হোৱা নাই। সকলো কথা বাদ দি তুমি চকু মুদি শুই দিয়াচোন, তেতিয়াহে তোমাৰ গাটো ভাল লাগিব। চাওঁ, মই শুৱাই দিম। জিও, তই যিবোৰ কৰি আছ সেইবিলাকক বলিয়ামি বুলি কয় বেদ। এটা সত্য
এটা হত্যাকাণ্ড হৈছে তাত তই সহযোগ কৰি আছ। সিহঁতিটো ফচিবই, লগত তও ফচিবি। নিজৰ আত্মৰক্ষাৰ বাবে কৰাক হত্যাকাণ্ড বুলি নকয়। এয়া দুৰ্ঘটনা আছিল। যদি দুৰ্ঘটনাই আছিল তেন্তে তাই এনেকৈ ভয়ত কিয় আছে? যাওক পুলিচৰ ওচৰত সকলোবিলাক কৈ দিয়ক। পাৰিব ক'ব? হা, কেতিয়াও নোৱাৰে ক'ব, কাৰণ এইটো এটা হত্যাকাণ্ড। চাবিত এই ফেমিলিটো কেনেকুৱা তই নিজে ভাবি ল। তই তাৰ বাপেকৰ কথা জানই, এতিয়া মাকো সেই একেটা পথতে গৈছে। এটা মানুহ মাৰি দিয়াটো সিহঁতৰ বাবে এটা সাধাৰণ কথা, কিন্তু তোৰ মোৰ কাৰণে নহয়। আমিবোৰ সৰু মানুহ। কাইলৈ তোক কিবা এটা কাৰণত যদি ফচাই দিয়ে তেতিয়া তোৰ কি হ'ব ভাবি চাইছনে কথাটো? তই মোৰ কি কৈ আছ? আৰে তাই মোক কেলে ফচাব? তই আচলতে অনুভূতিক চিনিয়ে পোৱা নাই। অনুভূতিক তই চিনি পোৱা নাই, মই আজি তাইক আৰু ভালদৰে চিনি পালোঁ। তাইক এইবোৰ কামত লগ দিয়াৰ আগতে নিজৰ পৰিয়ালটোৰ কথা ভাব। এই পাল্লাত পৰি তই নিজৰ পৰিয়ালটোক কষ্ট নিদিবি। মই কিন্তু সকীয়াই দিছোঁ বেদ, তই তাইৰ পৰা আঁতৰি থাক, নহ'লে কিন্তু তোৰ বিপদ হ'বই। আৰু মই তোক এনেকৈ বিপদত এৰি দিব নোৱাৰো নহয়। অনুভূতি যে ইমান জঘন্য অপৰাধী ওলাব মই কল্পনাই কৰিব পৰা নাছিলোঁ। আচলতে তাই এজনী একদম চুপ। আৰু এটা কথাও নকবি। তাই কি হয়, কেনেকুৱা ছোৱালী, সেইবোৰ মই ভালকৈ জানো। মিছাতে তই তাইৰ চৰিত্ৰৰ চাৰ্টিফিকেট মোক বিলাব নালাগে। যদি সঁচাই তাইৰ অপৰাধী তথাপিও মই তাইৰ লগ নেৰো। কি? ভাল পাওঁ মই তাইক, আৰু মোৰ ভাল পোৱা ইমানো দুৰ্বল নহয় যে আনৰ কথাত সলনি হ'ব। যদি প্ৰয়োজন হয় মই জেললৈ যাম। হা? তথাপিও এই বিপদৰ সময়ত মই তাইৰ লগ নেৰো। গতিকে তই মোক বুজাবলৈ চেষ্টা নকৰিবি ৰত্ন। পাগলে হ'ল নেকি এডাল? প্ৰজ্ঞাই মোক ঠিকে কৈছিল, মই সেই কথাবোৰত গুৰুত্ব দিয়া নাছিল। তই যদি ঠিকেই থাকিলিহেঁতেন সেইজনী আজি ইয়ালৈ আহিব নোৱাৰিলেহেঁতেন। আৰু তই যদি মিভানৰ লগত বিয়াত বহিলিহেঁতেন মোৰ হাতত ৰমনৰ মৃত্যুও নহ'লহেঁতেন। আৰু বা টিম ৱৰ্ক বুলি যে কথা এষাৰ আছে, তহঁতৰে টিম ৱৰ্ক কিন্তু মানিব লাগিব। সঁচাই আচৰিত। অনুভূতি, ইমানকৈ কি ভাবি আছা? মায়ে ঠিকে কৈছে। মই যদি আজি মিভানৰ লগত বিয়া হ'লোহেঁতেন এইবোৰ একো নহ'লহেঁতেন। এতিয়া আকৌ তুমি এইবোৰ কথা ভাবিবলৈ আৰম্ভ নকৰিবা। মায়ে ক'লে বুলিয়ে। মায়ে মিছা কথা কোৱা নাই, সঁচা কথাই কৈছে। এতিয়াও সময় আছে। মই নিজৰ কথা পাহৰি এই ঘৰখনৰ কথা, মাৰ কথা ভাবিব লাগিব। আৰু মই জানো এইবাৰতো মিভানে মোক ক্ষমা কৰি নিদিয়ে, কিন্তু মই মিভানৰ ভৰিত পৰি হ'লেও এই ঘৰখন বচাব লাগিব। মই মোৰ মাক বচাব লাগিব। আৰু এয়া সম্ভৱ কেৱল টকাৰে কৰিব পাৰিব, আৰু এই টকা অকল মিভানে দিব পাৰিব। মানুহে যদি মোক স্বাৰ্থপৰ বুলি ভাবে ভাবক, কিন্তু মই জনা অনুভূতিজনী কেতিয়াও স্বাৰ্থপৰ হ'ব নোৱাৰে। আৰু তুমি এতিয়া অলপ সময়ৰ কাৰণে বাকী সমস্যাবোৰ পাহৰি জীউৰ কথা ভাবা। তাইৰ গাচোন খুবেই বেয়া। মোৰ গাটো বৰ বেয়া লাগিছে পম, মূৰটো বৰকৈ বিষাইছে। ভাল হৈ যাব। তুমি কিবা খাবা নেকি জিউবা? কি খাবা কোৱা, মই আনি দিম। পানী খাবা নেকি? মোক যদি সঁচাই পুলিচে লৈ যায় তেনেহ'লে ইহঁতবোৰৰ কি হ'ব? মোৰ অবিহনে ইহঁতবোৰ অকলে কেনেকৈ থাকিব? সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। সপোন তুমি পুৱতিৰ
বা তুমি এনেকৈ থাকিলে মোৰ বহুত বেয়া লাগে। মোৰ গাটো বৰ বেয়া লাগিছে পম। মূৰটো বৰকৈ বিষাইছে। ভাল হৈ যাব। তুমি কিবা খাবা নেকি জিউ বা? কি খাবা কোৱা, মই আনি দিম। পানী খাবা নেকি? মা ক'ত আছেনো? মা, অ' মা, 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 মা। আচ্ছা, মই যে কৈছিলোঁ ৰমন বৰ্মন নিখোজ হৈ থকা বুলি, তেওঁ আৰু এতিয়া নিখোজ হৈ থকা নাই। অৱশেষত আমি তেওঁক বিচাৰি পাইছোঁ। এতিয়া কওক, ৰমন বৰ্মনক আপোনালোকে কিয় হত্যা কৰিলে? আপোনালোক সকলোৰে মতে ৰমন বৰ্মন সেইদিনাখন ইয়ালৈ অহা নাছিল, আৰু মোৰ মতে সেইদিনাখন ইয়ালৈ আহিছিল, আৰু ইয়াতেই সেইদিনাখন সেই ঘটনাটো সংঘটিত হৈছিল। এদিন আৰু মাত্ৰ এদিন পিছত পোষ্টমৰ্টম ৰিপৰ্ট আহি মোৰ হাতত পৰিল, আৰু তেতিয়া সকলো কথা জল জল পট পটকৈ ওলাই পৰিল। আৰু সেইদিনাখন যিয়ে এই কাম কৰা বুলি মই হাতত প্ৰমাণ পাওঁ, তাইক মই শিকলি লগাই চুচুৰাই ইয়াৰ পৰা জেললৈ লৈ যায়। মোক যদি সঁচাই পুলিচে লৈ যায়, তেনেহ'লে ইহঁতবোৰৰ কি হ'ব? মোৰ অবিহনে ইহঁতবোৰ অকলে কেনেকৈ থাকিব? আৰু জীৱেতো অ' মা, মা, মা। উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি, অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি। উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি, অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি। চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা।